উত্তৰ গুৱাহাটীৰ উত্তৰ ফুলুং ডেকাবাৰী খেলপথাৰত দিবানৈশ প্ৰাইজমণি ফুটবল খেল প্ৰতিযোগিতা। কামৰূপ জিলাৰ অন্যতম সামাজিক সংস্থা ডেকাবাৰী টাইগাৰ ক্লাবৰ উদ্যোগত উত্তৰ ফুলুং ডেকাবাৰী ৰাজহুৱা খেলপথাৰত আৰম্ভ হৈছে দিবানৈশ প্ৰাইজমণি ফুটবল খেল প্ৰতিযোগিতা। তিনিদিনীয়াকৈ অনুষ্ঠিত কৰা হৈছে দিবানৈশ প্ৰাইজমণি ফুটবল খেল প্ৰতিযোগিতা। দিবানৈশ প্ৰাইজমণি ফুটবল খেল প্ৰতিযোগিতাৰ খেলৰ শুভ উদ্বোধনী কৰে সমাজসেৱক ছফিক আলী মিৰ্জাৰ লগতে সহযোগ কৰে বিশিষ্ট সমাজকৰ্মী মফিজ আলীয়ে। টাইগাৰ ক্লাবৰ সভাপতি মনোৱাৰা আলীয়ে জনোৱা অনুসৰি দুদিনীয়াকৈ অনুষ্ঠিত হোৱা দিবানৈশ প্ৰাইজমণি ফুটবল খেল প্ৰতিযোগিতাৰ প্ৰথম পুৰস্কাৰ ৭০,১০১ টকাৰ লগতে ট্ৰফি আৰু দ্বিতীয় পুৰস্কাৰ ৩৫,১০১ টকাৰ লগতে ট্ৰফি, মেন অব দ্য টুৰ্ণামেণ্ট LED TV, মেন অব দ্য মেচ এখন বাইচাইকেল প্ৰদান কৰা হ'ব। আপোনালোক সংবাদ জগতৰ ডেকাবাৰী টাইগাৰ ক্লাবৰ সৌজন্যত আজি তিনিদিনীয়া কাৰ্যসূচীৰে যি খেল ফুটবল খেল দিবানৈশৰ আয়োজন কৰিছে, এই আয়োজক মণ্ডলীক মই প্ৰথমতে ধন্যবাদ জ্ঞাপন কৰিছোঁ। ইমান এটা সুন্দৰ পৰিৱেশেৰে তেখেতসকলে আজি অন্তিম মুহূৰ্তত ফাইনেল খেলৰ আয়োজনৰ পৰিণত হৈছে। এই খেলৰ মাজেৰে তেখেতসকলে এটা চিনাকি দিব বিচাৰিছে যে অসমৰ প্ৰান্তে প্ৰান্তে লুকাই থকা উদীয়মান খেলুৱৈসকলক উলিয়াই আনি ৰাজ্যৰ লগতে ৰাষ্ট্ৰীয় পৰ্যায়ত এখন ভাল মঞ্চ দিয়াৰ যি আয়োজন, এই আয়োজনক মই উলগ আৰু অভিনন্দন জনাইছোঁ। লগতে মই উলগ জনাইছোঁ মাননীয় অসমৰ মুখ্যমন্ত্ৰী স্বনামধন্য ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱৰ যি এই খেলৰ মহান চিন্তা, এই মহান চিন্তাৰ জৰিয়তে তেখেতে উলিয়াই নিব বিচাৰিছে অসমৰ পৰা, অসমৰ চুকে কোণে লুকাই থকা প্ৰতিভাৱান খেলুৱৈসকলক উলিয়াই আনি ৰাষ্ট্ৰীয় পৰ্যায়ত বা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত আমাৰ অসমৰ নাম জিলিকোৱাৰ যি তেখেতৰ প্ৰচেষ্টা, এই প্ৰচেষ্টা এই এটা ক্ষুদ্ৰ প্ৰয়াস ডেকাবাৰী টাইগাৰ ক্লাবৰ। এই টাইগাৰ ক্লাবে যি মহান আয়োজন, এই মহান আয়োজনৰ জৰিয়তে তেখেতসকলে চিনাকি দিব বিচাৰিছে, মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক চিনাকি দিব বিচাৰিছে যে সঁচাকৈ পুৰণা জালুকবাৰী সমষ্টিত ডেকাবাৰী অঞ্চল এটা যে আছে, এই অঞ্চলৰ পৰাই এখন খেলৰ আয়োজনেৰে তেখেতসকলে চিনাকি দিব বিচাৰিছে। ওলাই অহা যুৱ প্ৰজন্মক তেখেতসকলে খেলৰ জৰিয়তে চিনাকি দিব বিচাৰিছে যাতে এজন ভাল সুদক্ষ খেলুৱৈ উলিয়াই আনি ৰাষ্ট্ৰীয় পৰ্যায়ত মান উজ্বলাব পাৰে অসমৰ লগতে ভাৰতবৰ্ষৰ। সেই প্ৰচেষ্টাক মই উলগ জনাইছোঁ, তেখেতসকলৰ উদ্যোগক মই শলাগ লৈছোঁ। নিউজ ডেস্ক ৰিপৰ্ট, প্লাজা টাইম ডিজিটেল। অসমৰ সংবাদ জগতখনৰ বাবে এক সুখবৰ। নৰূপ নসাজেৰে প্ৰায় ৩০ বছৰীয়া অভিজ্ঞতাপুষ্ট সাপ্তাহিক কবচ পুনৰ এবাৰ ৰাজ্যৰ মাজলৈ। স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু অমৰজ্যোতি প্ৰিণ্টাৰ্ছ, গুৱাহাটী কমাৰ্চ কলেজৰ বিপৰীত ফালে মুদ্ৰিত। আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল, হৰি মন্দিৰ পথ, গুৱাহাটী আৰু অস্থায়ী কাৰ্যালয় কলিতা মাৰ্কেট, বিজয়নগৰ, কামৰূপ, অসম। মোবাইল নং 9435114666 আৰু 7024722813। মেইল ID probhatiahom@gmail.com।